হাঁহৰ মাংসৰ ৰুটি আৰু গাখীৰ চাহ এয়া আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ সৈতে আজি আপোনালোকৰ বাবে এটা ধুনীয়া ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম দিব। এয়া হৈছে হাঁহৰ মাংস আৰু এয়া ৰুটি। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত। এয়া এযোৰ ধুনীয়া মিক্স পাটৰ কাপোৰ মই ধুনীয়াকৈ নিজৰ হাতেৰে বনাইছিলোঁ আৰু আপোনালোকৰ বাবেও ভিডিঅ' এটা কৰি ৰখাইছিলোঁ। কাপোৰযোৰ কেনেদৰে মই বনালোঁ তাকে ভিডিঅ'টো আপোনালোকৰ বাবে আজি আগবঢ়াব ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু মইনো কাপোৰযোৰ কেনেকৈ বনালোঁ তাকে চাই আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। এইবোৰ ফুলৰ লেচ এনেদৰে কিনিব পায়, বহুতে হয়তো দেখিছে। আজিকালি এই এনেদৰে বনোৱা কাপোৰবোৰ খুব চলিছে আৰু সেইবাবে ময়ো বনাই এনেদৰে মানে যাক লাগে যোনে অৰ্ডাৰ দিওঁ আৰু নিজৰ বাবেও বনাওঁ। আৰু এইযোৰ মিক্স পাটৰ কাপোৰ হয়, নীলা আৰু গুলপীয়া এনেদৰে দুটা কালাৰ লেচ লৈ লৈছোঁ আৰু এয়া লেচবোৰ তিনিটা কৰি এনেদৰে কাটি লৈছোঁ। কাটি দিয়াত মোক আমাৰ বাবুৱে অকণমান হেল্প কৰি দিছে। তাক কৈ দিছিলোঁ কেনেকৈ কাটিব লাগে আৰু মই লগাই গ'লোঁ। প্ৰথমে এইবোৰ এনেদৰে আঠা লগাইছোঁ, বেকা কৰি এনেকৈ দি দিছোঁ। এইবোৰ প্ৰথমে আঠা লগাই গৈছোঁ এনেকৈ। যোনটো জেগাত বহাওঁ সেই জেগাটোত বহি থাকিবৰ বাবেহে আঠাটো ব্যৱহাৰ কৰিছোঁ, কিন্তু মই তলফালে আকৌ চিলাই দিম এইবোৰ। যিহেতু ধুলে হয়তো আঠাটো কেতিয়াবা সুলকি যোৱাৰ চান্স থাকিব পাৰে, সেইবাবে মই ধুনীয়াকৈ আকৌ চিলাই দিম। চিলাই মানে এটা গাঁঠি মাৰি গ'লেও হ'ল। এয়া এনেদৰে লগাইছোঁ আৰু পাৰি হিচাপত লগোৱা নাই, এনেদৰে বেকাকৈ লগাইছোঁ। ডিজাইনটো এনেদৰে দিম বুলি ভাবিছোঁ, এটা ইউনিক আনকমন ডিজাইন আৰু তেনেই সহজ, মানে 2 ঘণ্টাত এযোৰ কাপোৰ কমপ্লিট হৈ যায়। দহি চহি বাটা চিলোৱা কৰা সহ অকণমান টাইম লাগিব, কিন্তু এইবোৰ লগাই কৰি ভাবিছোঁ গ্ৰীণ কালাৰ এটা ইয়াত পাত দি দিম, দেখিবলৈ ধুনীয়া লাগিব। আৰু ইয়াত মই কোনো আঁকি কৰি লোৱা নাই, নিজৰ মানে আন্দাজ মতে এনেদৰে লেচবোৰ কাটি এনেকৈ নীলাবোৰ তিনিটাকৈ কাটিছোঁ আৰু এইবোৰ এটাকৈ কাটিছোঁ গুলপীয়াবোৰ। আৰু এনেদৰে সেয়া সোঁ মাজতে আঠাটো দিছোঁ, এনেদৰে লগাই গৈছোঁ। বহুতে বনাইছে, এনেদৰে বনাই বহুতে পিন্ধিছে আৰু ময়ো বনাইছোঁ। ব্লেক কালাৰ এযোৰ বনাই দিলোঁ আৰু এযোৰ হোৱাইটত বনাই আছোঁ। খুব ধুনীয়া মিক্স পাটৰ কাপোৰ হয় এযোৰ। আৰু এয়া মোৰ চাদৰখনত লগাই হৈ গ'ল আৰু আঠাবোৰ শুকালত মই এনেদৰে তলফালে এটা গাঁঠি মাৰি গৈছোঁ, তেতিয়া মানে ধুলেও আৰু সুলকি নাযায় আৰু যেনেদৰে লগাইছোঁ তেনেদৰে থাকি যাব। এয়া প্ৰত্যেকপাহ ফুলতে এটা গাঁঠি মাৰি গৈছোঁ আৰু এই নীলা লেচটো যে মই তিনিটা কৰিয়ে কাটিছোঁ, সেইবাবে মানে বেজিটো তল ওপৰ কৰি এবাৰতে সুমুৱাই দিলে হৈ যায়। আৰু ইয়াত মই এটা গাঁঠি মাৰি গৈছোঁ এনেদৰে। আৰু এয়া মই যে কৈছিলোঁ গ্ৰীণ কালাৰ এটা পাতৰ দৰে দি দিম বুলি ফুলবোৰৰ মাজত, সেইদৰে দি গৈছোঁ, নিশ্চয় দেখা পাইছে আপোনালোকে। আৰু এয়া তলফালেও কালাৰটো উঠি গৈছেগৈ, যিহেতু মিক্স পাটৰ কাপোৰ। এই কাপোৰযোৰত কালাৰবোৰ একদম তললৈকে এবজৰ্ব কৰি ধৰে আৰু মই দুবাৰ ব্যৱহাৰ কৰিছোঁ কালাৰটো, ফেব্ৰিক কালাৰটো, যিহেতু ভালকৈ চিকনাটো ভালকৈ জিল দিয়ক বুলি মানে দুবাৰকৈ কালাৰটো দি দিছোঁ। সেইবাবে স্পষ্টকৈ পাতকেইটা ফুলৰ সৈতে উঠি আহিছে আৰু তলফালেও বহি গৈছেগৈ চাপটো। আৰু এয়া এনেদৰে কাঠি মাৰি কাটি ল'লোঁ
এয়া মোৰ চাদৰখন প্ৰায় হৈছেহি বেজিটো দুবাৰ সোমাই দিছোঁ ইয়াৰ মাজত পুৰণ চিনৰ দৰে হৈ গৈছে দেখিছেনে আৰু মই ইয়াত জিকমিক মানে এটা লাইনাৰ বুলি কয় জিকমিক লাইনাৰটো সেই য'ত গাঁঠিবোৰ মাৰিছোঁ তাত ব্যৱহাৰ কৰিম আৰু সেই গাঁঠিবোৰ নাইকিয়া হৈ যাব লুকাই যাব আৰু কাপোৰযোৰ যিমান ধুলেও মানে নষ্ট নহয় বা এই ফুলবোৰ এৰাই যোৱাৰ কোনো চান্স নাথাকে আৰু এনেদৰে বহুতে চিলাই নিদিয়ে কিন্তু এনেদৰে চিলাই দিব লাগে এই দেখিছেনে বেজিটো ফুটাডালৰ এটা মূৰত এনেদৰে গাঁঠি দি লৈছিলোঁ আৰু এটা গাঁঠি দি দিছোঁ আৰু এনেদৰে বেজিটো এবাৰতে সোমাই তল ওপৰ কৰি এইখিনি তেতিয়া এটা গাঁঠি মাৰি দিম বহুতে এনেদৰে বনাব জানে একদমেই সহজ এয়া আৰু যিবোৰ চিকমিক থকা মানে লাইনাৰ থাকে ফেব্ৰিক লাইনাৰ সেইবোৰ মই মাজত ব্যৱহাৰ কৰিম ধুনীয়া লাগিব তেনেদৰে দিলে প্ৰত্যেকবাৰ ফুলতে এনেদৰে গাঁঠি মাৰি দিওঁতে অলপমান কষ্ট হয় যিহেতু আঠাবোৰ দিয়ে থাকে আঠাবোৰ শুকাই টানি ধৰা দিও ধৰে কিন্তু চিলাই নকৰিলেওতো আকৌ কাপোৰযোৰ ইমান কষ্ট কৰি ইমান খৰচ কৰি বনোৱাৰ পিছত যদি কাপোৰযোৰ আকৌ নষ্ট হয় মনটো বহুতে বেয়া লাগিব সেইবাবে এনেদৰে এইকণ কষ্ট কৰি দিলে মানে আৰু নিশ্চিন্ত আৰু এয়া মোৰ কাপোৰযোৰ সম্পূৰ্ণ কৰি হৈ গ'ল আৰু এয়া মই শেষত এই ফুলবোৰৰ মাজত এনেদৰে 3D আউটলাইনাৰ জিকমিকৰ এইটো বহুৰ কালাৰ থকা জিকমিকটো দিছোঁ আৰু শুকোৱাৰ পিছত একদম খুব ধুনীয়া লাগে জিকমিকাই থাকে ইয়াত দেখিছেনে কিমান শ্বাইনিং কৰিছে আৰু এয়া মেখেলাখনো কমপ্লিট হৈ গ'ল আৰু ব্লাউজটো চিলাই অনাৰ পিছত ব্লাউজটোৰ হাতত দুই এটা লগাই দিম কাপোৰযোৰৰ ডিজাইন মতে আৰু এয়া ফুলবোৰ শুকোৱাৰ পিছত নীলা ৰঙৰ এনেদৰে দহি বাতি ললোঁ হৈছে দহি বাতিও আৰু অকণমান 1 পেকেটমান জেগা বাকী আছে এইখিনি জেগা দহিটো বাতি ল'লে কাপোৰযোৰৰ কামটো কমপ্লিট হৈ যাব
এয়া এইকেইটা বাটি আছোঁ এইকেইটা বাটিলে আৰু কাপোৰযোৰ সম্পূৰ্ণ হৈ যাব আৰু ব্লাউজটোত মই এই কাপোৰযোৰৰ ছাইডত যেনেদৰে আছে তেনেদৰে বেকা বেকাকৈ ফুলটো দি দিম বুলি ভাবি আছোঁ এয়া কমপ্লিট হৈছে দহি বটা আৰু এয়া দেখিছেনে ব্লাউজটো কাপোৰযোৰ যেনেদৰে বনাইছোঁ ব্লাউজটোতো একদম লাষ্টত সেনেদৰে হাতৰ একেবাৰে পাৰীৰ দৰে য'ত আছে তাত মই দৰে বেকা বেকাকৈ দি দিছোঁ কাপোৰযোৰত লগত লগাকৈ আৰু কাপোৰটো খুব ধুনীয়া মিক্স পাটৰ কাপোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি আৰু শেষত কেইকপিমান ফটো দি দিলোঁ এয়া আশা কৰিছোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ তেন্তে আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় ল'লোঁ বাই